নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটো কি বনাওঁ আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আহকচোন দেৰি নকৰি আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই লাগতিয়াল বস্তুখিনি দেখি দিওঁ। এইটো হ'ল তেতলি টেঙা আৰু এটা গুৰ মিঠৈ। তেতলি টেঙাৰ লগত গুৰ মিঠৈটো লাগিব, বহুত খিচমিচ, ৰংগুৰা, নিমখ, ফোৰণ আৰু শুকান জলকীয়া, মিঠাতেল। এইখানটি হ'ল মোৰ যোগাৰ। আজি মই তেতলিৰ জেলি এটা বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কেংকি বনাওঁ। ভিডিঅ'টো চালে গম পাব। আহক, প্ৰথমতে মই তেতলিটো অলপমান জিকে থ'ম পানী দি পেলাই। তেতলিৰ বাকলখিনি মই গুচি দিলোঁ, অনলি পানীটো লৈছোঁ মই চাব পাৰে। এতিয়া মই ৰেচিপিটো ষ্টাৰ্ট দিওঁ। প্ৰথমতে দি ল'ম মই মিঠাতেল, তাৰপাছত দিম মই শুকান জলকীয়া আৰু ফোৰণ। বাকী আমাৰ সেই তেজপাত নাই, তেজপাতো দিব পাৰে আপোনালোকে। মোৰ ঘৰত আজি তেজপাত নাই, সেইকাৰণে তেজপাত দিয়া নাই, আপোনালোকে দিব। এতিয়া দি ল'ম মই বটি থোৱা আদা। এতিয়া মই কিচমিচখিনি দিম। এইটো কিচমিচটো ধুই থৈছিলোঁ মই, এতিয়া মই তেলতে দি ল'ম। ফুলি উঠছোঁ তেলত দিয়াৰ লগে লগে, ফুলব। সেইকাৰণে সেই বাবু দেখি দিছোঁ ফুলছি না। অঁ, এতিয়া মই দি ল'ম আমাৰ তেতলি টেঙাৰ পানীখিনি। তেতলিটো মই 250 গ্ৰাম লৈছিলোঁ। 250 গ্ৰাম ল'লি মই গুৰ মিঠৈটো সেই অনুপাতে মই 300 গ্ৰাম লৈছোঁ। তাৰমানে তেতলিতকৈ অলপমান মিঠৈটো বেছি লাগে। আৰু এইটো এনেকৈ হ'ব লাগে, টেঙা, মিঠা আৰু জ্বলা তিনিটা সমান হ'ব লাগে, তেতিয়া জেলি হ'ব, খাব ভাল পাব আপোনালোকে। এইটোত 250 গ্ৰামত 300 গ্ৰাম মিঠৈ লাগে। 250 তেতলিত 300 গ্ৰাম গুৰ মিঠৈ। মই এতিয়া গুৰ মিঠৈটো দি দিলোঁ বাবু। এইটো কম পৰিমাণে মই অলপ ৰংগুলা দি দিলোঁ, কম পৰিমাণে। ৰংগুলা নিদিলেও কথা নাই, আচলমতে শ্লাইড দি দিলোঁ আৰু কম পৰিমাণে দি দিব। এই তেতলি টেঙা জেলিটো মই খিচমিচি দি বনাইছোঁ। আপোনালোকে খেজুৰো ব্যৱহাৰ কৰিব পাৰে, কাজু এনেকৈ ব্যৱহাৰ কৰে। আৰু কোনোবা কানি পকৰি বনাও এনেকৈ দিব পাৰে জেলিটোত। নিজৰ ষ্টাইলত বনাব পাৰে আপোনালোকে। আৰু চিম্পুল এইটো ৰেচিপি আপোনালোকে। আৰু ইয়াৰে এটা মই বিশেষ এটা কথা কওঁ, তেতলিটো আপোনালোকে চাব, ইয়াতে নিমখ দিয়াৰ আগে আগে আপোনালোকে চাব তেতলিটোত, তাৰমানে টেষ্ট কৰি চাব কি নিমখ আছে নেকি। তেতলিটোত পুৰণা হ'লে নিমখত ভিজাই থৈ দিয়ে। আপোনালোকে এই তেতলি টেঙাটোত যদি নিমখ দিয়ে, এক্সট্ৰা কৰি নিমখ দিলে চোকা হৈ যাব, আপোনালোকে খাবই নোৱাৰিব। সেইকাৰণে আপোনালোকে আগে তেতলিটো চাই ল'ব কি তেতলিটো চোকা লাগছে নেকি, সেই অনুপাতে আপোনালোকে নিমখটো দিব। মই কিন্তু কম পৰিমাণে নিমখ দিম, যিহেতু তেতলিটোত নিমখ নাই, সেইকাৰণে কম পৰিমাণে নিমখ দিম। আৰু গুৰ মিঠৈটোতো নিমখ থাকে, আপোনালোকে ভাবি চাব গুৰ মিঠৈটোতো নিমখ থাকবে, সেইকাৰণে নিমখটো কম পৰিমাণে দিব জেলিখনত, আৰু খাই বিৰাট ভাল পাব। আৰু পকৰি বনাব দিব পাৰি, পকৰি এক্সট্ৰাকৈ বনাব, দি পেলাই ইয়াতে বনাব দি দিব, এনেকৈ বনাব পাৰি। খিচমিচটো মই ভাজি দিছোঁ, পুলি উঠে এনেকৈ দিব পাৰি। কাজুটো ভাজি কাজু কিচমিচ এনেকৈ লগ দিব পাৰি। আৰু খেজুৰটো এনেকৈ ভাজি পেলাই দিব পাৰি। যি ইচ্ছা তাকে কৰিব পাৰি, এইটো কথা নাই। চাই থাকক আমাৰ গুৰ মিঠৈটো গলি গ'ল। আৰু এটা কথা কওঁ, এই মইতো ইয়াতে বটান টাইপ একো দিয়া নাই। আপোনালোকে বহুতে সেনেকৈ কৰে, ৰঙালাওটো বইল কৰি পেলাই, যেতিয়া মই আদাটো খিচমিচটো দিছোঁ, খিচমিচটো বা ফুলোৱাৰ পাছত, বা খেজুৰটো আপোনালোকে দিব। খেজুৰটো ফুলোৱাৰ পাছত এই বইল কৰি থোৱা যোনটো ৰঙালাও আছে, মিহি কৰি সানি ল'ব, সানি লৈ পেলাই পুৰা ভাজিব। ভাজা হোৱাৰ পাছত এই তেতলিৰ পানীখিনি ফেল দিব। সেনেকৈও আপোনালোকে বনাব পাৰে, কিন্তু সেনেকৈ টেষ্টটো কম। এইটোৰ টেষ্টটো যাতে উতলে যেতিয়া কচ কৰি গ্ৰেভি কৰি দিব, সেইটোৰ টেষ্টটো বেলেগ। আৰু ৰঙালাও দিয়াৰ পাছত এই তেতলিটো ফেলাই সেইটোৰ টেষ্টটো বেলেগ। এইটোৰ টেষ্টটো আপোনালোকে বেছি পাব। আৰু এটা কথা মনত ৰাখিব,
জ্বালাটো হ'ব লাগিব, মিঠাটো হ'ব লাগিব আৰু টেঙাটো তিনিটা সমান হ'ব লাগিব, তেতিয়াহে আপোনালোকে জেলি হ'ব। এনেই জ্বালাটো বেছি হৈ গ'লেতো জেলি হয় কি হয়, তিনিটা বস্তু সমান কৰি দিব, আল্টিমেট লাগিব। আৰু যিহেদি খায় ভাতেদিও খাব পাৰিব, ৰুটি দিও খাব পাৰিব, এনি আইটেমত খাব পাৰিব আপোনালোকে জেলি টাইপ। বাকী বাবু কালাৰটো দেখি দিব, বঢ়িয়া কালাৰ লৈছে এইটো। বাকী ধৰক 20-25 মিনিটমান হৈ গ'ল, গোটা হোৱা ধৰিছে আস্তে আস্তে। আপোনালোকে চেনি দিও কৰিব পাৰে, কিন্তু চেনি দি কৰিলে সিমান টেষ্ট নাপাব, আৰু মিঠা দি কৰিলে কালাৰটো কলা টাইপ ল'ব। আপোনালোকে চাওকচোন, পাব দেখি এইটো এনেকুৱা টাইপ ল'ব, আৰু চেনি দি কৰিলে এনেকুৱা এই নাপায়, কালাৰটো নাপায়। সেইকাৰণে মিঠাইটো ব্যৱহাৰ কৰোঁ, গুড় মিঠাইটোৱে ভাল। বাকী মই আপোনালোকক এটা বস্তু দেখি থাকোঁ, বাবু দেখি দিছোঁ, এইটো হ'ল বুৰবুৰীয়া কৰি টপলাইন সেই মাৰি আছে, আঞ্জাখনৰ বুৰবুৰীয়া উঠি আছে। কিন্তু এই বুৰবুৰীয়াত যদি নামে দিয়ে, কিন্তু এতিয়া জেলিখন একো নহ'ব। আপোনালোকে এই বয়সস্থ মানুহবিলাক গম পাব, আগত যেনেকৈ কুঁহিয়াৰ পেৰিছিল, কুঁহিয়াৰ পেৰাওঁতে এতিয়া মিঠাই বগাইছিল, মিঠাই বগাওঁতে এনেকুৱা হৈছিল আগত। কিন্তু এইটোত নামে নিদিব, যেতিয়া আপোনালোকে মই দেখি দিম আপোনালোকৰ লাষ্ট টাইমত জোঙাকৈ এটা টপলাইনি মাৰিব, তেতিয়াই আপোনালোকে গম পাব যে এখন তেতেলী টেঙা আল্টিমেট। এই বুৰবুৰীয়াতে নামাই নিদিব, বুৰবুৰীয়াতে একোৱে হোৱা নাই, বুৰবুৰীয়া দিয়ে এইটো মিঠেৰ এইটো আগত মানুহবিলাক গমেই পাব। আমি এতিয়া বা দেউতাহঁতে খেতি কৰাৰ কাৰণে গম পাইছোঁ, মিঠেই বনাইলে তেতিয়া দীঘল টোপলাইনি মাৰে, দীঘল টোপলাইনি মাৰোঁতে দেউতাহঁতে কৈ দিলে এই সেই হুচিয়ান মিঠাইখিনি ৰচি বা হবা ৰচি, সেনেকুৱা প্ৰচেছ, সেইটো প্ৰচেছেই এইটো জেলিটো। বাবু দেখি দি বুৰবুৰীয়া মাৰি আছে না, হা কৈ দি তই বুৰবুৰীয়া মাৰি আছে নাই? মাৰি আছে। দেখি দি এই আপোনালোকে চাব পাৰে, এই দীঘল টোপলাইনিটো যি হৈছে চাওক, এই চাওক এতিয়া তেতলি টেঙাটো মই কৈছিলোঁ আপোনাক, এইটো টোপলাইনিটো আহিলে আপোনালোকৰ জেলিটো আন পাৰফেক্ট হৈছে আন হয়তো হ'ব। এই চাওক দীঘল টোপলাইনি মাৰি আছে চাওকচোন। বাবু কি কবি? বনৰ পৰাই মই চাই আছোঁ, অঁ তুমি কৈ আছ, মই শুনি আছোঁ, মই কৈছোঁ এই কলা দীঘল টোপলাইনি মাৰিব বুলি। এতিয়া সেইতিয়া চাই আছোঁ, এই দীঘল টোপলাইনি মাৰি আছে, এতিয়া বুৰবুৰীয়া ধান কাটি আছিল, অঁ এতিয়া বঢ়িয়াকৈ দীঘল টোপলাইনি কাটিছিল। অঁ এতিয়া এইটো অঁ মই বোলো বা কি সৰ্বজ্ঞানী কি হৈ গৈছে তাতে মানে আচৰিত হৈ গৈছোঁ অঁ ন, বস্তুখন নহওঁতে কৈছে দীঘল টোপলাইনি মাৰিব বুলি। বাকী একো নাই, এইটো ধৰক জেলিটো হ'বা হৈছে আপোনালোকে চাওক, এই চাওক দীঘল টোপলাইনি দেখিছেনে? আপোনালোকতো কৈছিলোঁ মই দীঘল টোপলাইনি মাৰিলি আঞ্জাখন হৈছে। বাবু আৰু একবাৰ দেখিছোন, এই চাওক এতিয়া গোটা হৈ গ'ল। মইতো আকৌ এটা ইউজ কৰা নাই, না বটান দিছোঁ না কি দিছোঁ, পগে যাতে এই মিঠেই টাইপৰ যেনে পগে মিঠেইটো হ'বা হৈছে, সেই চিষ্টেমতে কৰিব লাগিব। আৰু তিৰোতা মানুহবিলাক গমেই পাব। আৰু আজি এইটো ফাৰ্ষ্ট ৰেচিপি, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইকাৰণেতো বিয়াৰ ভিডিঅ' দি আছোঁ, আপোনালোকে ভুলটো আন শুধৰণি কৰি দিব। অলপমান প্ৰেক্টিচটো কমা হৈছে, বিয়াৰ ভিডিঅ' দি আছোঁ না, দিলে ৰেচিপি ভিডিঅ' মই দিয়াই নাছিলোঁ, সেইকাৰণে আজি প্ৰথম ষ্টাৰ্ট দিছোঁ ৰেচিপি ভিডিঅ' বনোৱা। জানিতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মাজৰ এজন ক্ষমা কৰি দিব আন নে কি পাব ন? আমাৰ ৰেচিপিটো ক্লিয়াৰ। মই কিন্তু আজি ঘৰৰ পিছফালে আছোঁ ৰেচিপিটো বনাই। বাবু ঘৰটো দেখি দিম, মোৰ এইটো হ'ল ঘৰৰ পিছফাল, তাতে পুতি লৈছোঁ আমি জেগাটো বঢ়িয়া চাফ চিকুণ কৰি। ইয়াতে বাঁহ আছিল, বাঁহ তলে আছিল, তাতে পূৰা চাফ চিকুণ কৰি লৈছোঁ, বাঁহ চাহ গুচাই দিছোঁ। ইয়াতে আমি ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম। আৰু এই ৰেচিপিটো মই মোৰ মাইনাক আৰু ঘৰৰ পৰিয়ালক মই টেষ্ট কৰিব দিম, বাকী কেমেৰামেনকো টেষ্ট কৰিব দিম, কেনেকুৱা হৈছে আপোনালোকে গমেই পাব। আৰু এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰক, পৰিয়ালৰ লগত এইটো খাওক, কম খৰচতে। তেতলি 1 কিলো কিনি আনিব, গুড় মিঠাই লাগিল, ধৰক খিচমিচ লাগিলে খিচমিচ, বা খেজুৰ দিলে খেজুৰ দিব, কাজু দিলে কাজু দিব, নহ'লে ধৰক আপোনালোকে পকৰি বনাও দিব পাৰে। বনাওক, বিৰাট ভাল পাব খাই পেলাই, পৰিয়ালৰ লগত বনাওক এইটো। বাকী হৈ গ'ল আমাৰ। এতিয়া আমাৰ টেষ্ট কৰিব, কেনেকুৱা হৈছে আপোনালোক জনাই দিব। এতিয়া মই সিহঁতক টেষ্ট কৰিব দিওঁ কেনে হৈছে। টেষ্ট কৰাৰ কাৰণে দুই চামুচ দিছোঁ, এনেদৰে হাত পাতি আছে খাওঁ বুলি। হাত পাতা কথা কোৱা
এই ঘৰত আছো বাৰীৰ তলত বনাই আছিল এই আমাৰ মুকাল জেগাখিনি তাতে বনাই আছে ভাই ঘৰৰ পৰা থাকিব পৰা নাই ধুনীয়া গোন্ধাই আছে বাকী এই দুটা দিলোঁ অন কেমেৰাত এনে ভাল হৈছে বুলি ক'বা বৈ আছে বৈ বুলি ক'বা বাকী আমাৰ তাকে দিলোঁ প্ৰথম দিলোঁ কেনে হৈছে কৈ দি মজা আছে বাকী খাই থাকাচোন কেনে হৈছে গৰম আছে ৰবা মজা আছে কেনে হৈছে মানে ইণ্টাৰেষ্টিং তাৰমানে ভাষা নাই আৰু ইমান সহজ আছে বাহ বাহ মানুহ কেনে হৈছে বঢ়িয়া চামুচ ল'ব সময় নাই খাব লাগছে হা চামুচ ল'ব সময় নাই হাতে দিছোঁ বাকী সোৱাদ হৈছেতো মজা 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 এইটো ৰেচিপি কি কবি তো এইটো ৰেচিপি চবেই বনাওক চবেই খাওক ঘৰত খাই পেলাই ক'ব মানে অঁ চবেই বনাই পেলাই ক'ব কেনে হৈছে আমি ক'লে আপোনালোকে মিছা ক'ব বুলি ভাবিব পাৰে ঘৰৰে মানুহ কাৰণে সেইকাৰণে নিজে বনাই পেলাই খাই চাব তেতিয়া গম পাব তাকে যোগাৰো নাই কিন্তু এটা নৰ্মেল যোগাৰ হয় নে নৰ্মেল চবেই পাৰিব বনাবা চবেই পাৰিব চবেই পাৰিব বাকী মই কৈ দিওঁ এইটো হ'ল মোৰ এইটো হ'ল ভাই ভৰি এইটো আমাৰ সদ্যকাৰ সেইকাৰণে তহঁতে কৈ থাকোঁ তাৰমানে বঢ়িয়া আছিলে বাকী কেনে পিছে বঢ়িয়া হা বঢ়িয়া আছে বঢ়িয়া আছে এনেও খাই থাকোঁ খানাটো খাওঁ হা আজি ভাল হৈছে তাৰমানে আজি তাৰমানে ধীৰে সুস্থিৰে বনাইখিনি হা খানা ধৰি পুৰা সোনকালতে হ'ব লাগে ধীৰে সুস্থিৰে হৈছে বঢ়িয়া হৈছে এইটো ৰেচিপি বনাবা আৰু- দিয়া ৰেচিপিটো বনাব চবে সহজ আৰু চবখিনি দেখাই দিছোঁ কেনেকৈ বনাব লাগে আৰু এফালে ঘৰৰ কাৰণে লৈছোঁ ঘৰৰ কাৰণে ভাতৰ কাৰণে লৈছি গিলাচটো লৈ দিয়ে প্লেটটো লৈছি আৰু গিলাচ সুধা খাম এতিয়া খানি সুধা খাম তাতে খানি ভাতৰ লগত খাম ঠাণ্ডাটো চাৰো আই ভাতৰ লগত খাই কেনেকৈ খাওঁ মানে কি কৈছা ঠাণ্ডাটো চাৰো আই প্লেটটো বাকী লৈছে প্লেট মানে হ'ব চাফা দা ইমানকে দেখাব লাগে প্লেট ধুই আছে হৈছে মাইনাৰ প্লেট চাফা চাব এনে বস্তু এটা দেখিছোন মাইনা ল'বাচোন না প্লেট বাকী চাকচোন দা কেন কিয় নাই কৰি পেলাইছি প্লেট ভাল হৈছে কাৰণে খাইছো তাকো এখানি চেচ কৰি পেলাব আৰু শান্তি যি আছে চেছ কৰি পেলাব হা আৰু তিনি মানুহে টেঙা বেছি খায় তাকেইতো আৰু শুন মাইনা কোনি কাৰ প্ৰিয় এই জেলিটো কমেণ্ট কৰি জনাবা দিয়া ক কাৰ প্ৰিয় এইটো জনাব খাই পেলাই জনাব খাই খালিহে গম পাব কেনা বনাই পেলাই ঘৰত ন প্ৰিয় নহ'লেও প্ৰিয় হ'ব টেঙাটো এনে প্ৰিয় তাৰমানে টেঙাৰ নামটো ক'লি এনে জিভাৰ পানী পৰে হয় না কচোন তথাপিতো যদি কোনোবাই বৈয়াও পায় বনাই পেলাই যদি খায় এই জেলি বঢ়িয়া ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নম্বৰটো দিয়াই আছে তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে আৰু এইটো ৰেচিপিটো আপোনালোকে ঘৰত চবে বনাওক আৰু ঘৰৰ পৰিয়ালৰ সৈতে এই ৰেচিপিটো উপভোগ কৰক আৰু চিম্পুল ৰেচিপি আপোনালোকক যি ধৰণে দিছোঁ সেই ধৰণে আপোনালোকে ৰেচিপিটো বনাব ষ্টাৰ্ট কৰক আৰু চবেইতো জানেই বনাওক ঘৰত আৰু সেই মই মাৰ্চ মাহৰ পৰা মই ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকে মতামতটো জনাব ডেইলি ভিডিঅ' দিলে ভাল হয় নে বেয়া হয় তে বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা